নমস্কাৰ প্ৰিয় দৰ্শক, আকৌ পুনৰবাৰ মোৰ চেনেলটোত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মাছৰ ৰেচিপি লৈ আহিছোঁ। আপোনালোকে ইতিমধ্যে স্ক্ৰীনশ্বট দেখিছে। গতিকে বেছি দেৰি নকৰি এতিয়া মই ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এয়া লোকেল ৰৌ মাছ লৈছোঁ 4 পিচ আৰু এইফালে মই তিল লৈছোঁ। এই তিলখিনি মই ৰ'দত শুকাই থৈ দিছিলোঁ আৰু এতিয়া 15 মিনিট আগতে মই এনেকৈ গৰম পানীত দিছিলোঁ আৰু ভালদৰে ধুই লৈছোঁ 3-4 বাৰ, যিহেতু তিলত শিল থাকে বা ধূলি বহুত থাকে। আৰু এইফালে মই মাছৰ আৰু তিলৰ লগত দিয়াৰ কাৰণে এয়া ইনগ্ৰিডিয়েণ্টছ। এয়া পিঁয়াজ ডাঙৰ সাইজৰ এটা, কিন্তু সৰুকৈ কাটি লৈছোঁ। এইফালে আদা লৈছোঁ, এইফালে বিলাহী এফাল লৈছোঁ আৰু 2 পিচ এনেকুৱা আলু মই বইল কৰি লৈছোঁ, আলু 2 পিচ। এতিয়া আহোঁ মেইন ৰেচিপিটোৰ ফালে। আৰু এইখিনিত এতিয়া মই নিমখ আৰু হালধিখিনি ভালদৰে সানি ল'ম। এয়া নিমখ হালধি এড কৰিলোঁ, এতিয়া মই ভালদৰে সানি ল'ম। এইফালে মাছখিনি ফ্ৰাই কৰিবৰ কাৰণে কেৰাহী উঠাই দিছোঁ আৰু এইফালে মাছখিনিও ৰেডি হৈছে। নিমখ হালধিখিনি ভালদৰে সানি লৈছোঁ। কেৰাহী গৰম হৈছে, এতিয়া মই মিঠাতেল দি দিছোঁ ইয়াতে। লোহাৰ কেৰাহীত মাছ ভাজিবলৈ খুবেই ভাল আৰু সেয়েহে মই এই কেৰাহীখনে ব্যৱহাৰ কৰোঁ। কেৰাহীখন গৰম হৈছে, এয়া চাওক তেলখিনিও গৰম হৈ গৈছে। মই একেবাৰে হাই ফ্লেমত দিছিলোঁ প্ৰথমতে আৰু এতিয়া ইয়াতে মাছখিনি ভাজিম। আচলতে লোহাৰ কেৰাহীত মাছ ফ্ৰাই কৰাৰ মজাই বেলেগ। যিসকলে লোহাৰ কেৰাহীত ভাজে তেওঁলোকে জানে। আৰু এতিয়া মই মাছখিনি ইয়াতে এক পিচকৈ দি দিছোঁ। ডাঙৰ মাছ হয়। মোৰ এফালে মাছখিনি ফ্ৰাই কৰা হৈছে, এতিয়া মই উল্টাই দি দিছোঁ। মাছ ফ্ৰাই কৰাটো সকলোৱে জানে, গতিকে গোটেইখিনি ভিডিঅ' নেদেখাওঁ। আৰু এতিয়া মই মাছখিনি হোৱালৈকে মই তিলখিনি এতিয়া মিক্সি জাৰত লৈ পেষ্ট এটা বনাই ল'ম। এয়া মই কেঁচা জলকীয়া 2টা দি দিছোঁ আৰু ইয়াতে অকণমান এতিয়া মই পানী দিম। আৰু এয়া মাছখিনি হৈ গৈছে। যিহেতু ডাঙৰ মাছ হয় সেইকাৰণে তেলটো ছিটিকি আহে। আচলতে মাছৰ ৰেচিপি সদায় বেলেগ বেলেগ খাব লাগে আৰু এইকেইটা ৰেচিপি খাই ভাল নালাগে, নহয় জানো? নতুন নতুন জুতি লৈ মাছৰ ৰেচিপি বনাব লাগে, তেতিয়া খায়ো ভাল লাগে। এতিয়া এইখিনি মই সেই থালখনত নমাই দিম আৰু একেখন কেৰাহীতে মই এতিয়া তিলৰ আঞ্জাখিনি ৰান্ধিম। মাছখিনি হৈ গৈছে, এতিয়া মই প্ৰথমতে আলু 2 পিচ ভাজি ল'ম। ইয়াতে নিমখ বা হালধি এড নকৰোঁ, কিন্তু ৰংচোৱা হোৱালৈকে ভাজি দিম আলুখিনি। অকণমান ৰঙা ৰঙা হ'ব লাগে, তেতিয়া ভাল লাগে। আৰু আছোঁ মোৰ আলু 2 পিচ হৈ গৈছে, এনেকুৱা ৰঙা হ'ব লাগে। আৰু এতিয়া ইয়াতে অকণমান মিঠা, বেছি নহয়। এয়া প্ৰথমতে শুকান জলকীয়া 2টা দি দিছোঁ, ইয়াত তেজপাত আৰু এইখিনি প্ৰথমতে লৰাই দিওঁ। আৰু এতিয়া ইয়াতে পিঁয়াজখিনি দি দিছোঁ কাটি থোৱা। এইখিনি অকণমান ৰংচোৱা হ'ব লাগিব। আৰু গোটা জিৰা দিছোঁ, এয়া পাঁচফোৰণ অকণমান ভালদৰে লৰাই দিছোঁ। এতিয়া ইয়াতে হালধি গুড়ি দিম। এয়া অকণমান নিমখো দি দিছোঁ, মাছ ফ্ৰাই কৰোঁতে নিমখ আছে। ইয়াত বেছি নিমখ হ'লে বেয়া লাগিব। আৰু এতিয়া বিলাহীখিনি ইয়াতে দি দিছোঁ, বিলাহীখিনি ভাজি ল'ম। গোটেইখিনি খুব ধুনীয়া হ'ব লাগিব। আৰু এইখিনি ৰংচোৱা হোৱাৰ পিছত মই বনাই থোৱা পেষ্টটো দি দিম তিলৰ। আৰু এইখিনি চাওক মোৰ ধুনীয়াকৈ ভাজা হৈছে।
এনেকুৱা চফ্ট হ'ব লাগে, যিহেতু তিলৰ আঞ্জা হয় একেবাৰে চফ্ট হ'ব। গোটা গোটা হৈ থাকিলে ভাল নালাগে পিঁয়াজখিনি, সেইকাৰণে এনেকৈ ভাজিছোঁ। আৰু যিহেতু মই চপাৰত লোৱা নাই বা মিক্সি জাৰত লৈ পেষ্ট বনোৱা নাই, আদা নহৰু পিঁয়াজ চব এনেকৈ দিছোঁ। ক্ষমা কৰিব, মই নহৰু দিয়া নাই, ফুল হৈ গৈছে। আদা দিছোঁ, আদাখিনি ৰুকি দিছোঁ, আদা দিম। আৰু এয়া খুব ধুনীয়াকৈ এইখিনি একেবাৰে মানে চফ্ট হৈ গৈছে। এতিয়া মই ইয়াতে বনাই থোৱা পেষ্টটো দি দিম। গেছৰ ফ্লেমটো এতিয়া হাই কৰি দিছোঁ, লৰাই দিছোঁ। আৰু আমাৰ যিহেতু কম মানুহ, অকল 3জনৰ বনাইছোঁ, সেয়েহে বেছি বনোৱা নাই। আপোনালোকে নিজৰ সদস্য অনুযায়ী বনাব পৰিয়ালৰ। এতিয়া ইয়াতে মই ৰুকি লোৱা আদাখিনি দি দিছোঁ আৰু এইখিনি অলপ লৰাই দিম। খুব ধুনীয়া এটা গোন্ধ আহিছে এনেকৈ তিলৰ পেষ্টটো দিয়াৰ লগে লগে। এইখিনি অলপ সময় ভাজি ল'ম। ইয়াৰ পৰা তেল নিগৰি অহা লৈকে তিলখিনিৰ পৰা। আৰু এটা লাহে লাহে তেল নিগৰি আহিছে, তেলবোৰ ওলাই আহিছে তিলখিনিৰ পৰা। এতিয়া ইয়াতে মই ভাজি থোৱা আলুটো পিচ দি দিছোঁ আৰু ইয়াতে অকণমান জিৰা গুড়ি দিম। এয়া জিৰা গুড়ি আৰু অকণমান এয়া ধনিয়া গুড়ি, এইখিনি দি দিছোঁ ইয়াতে। আৰু এতিয়া ইয়াতে মই গৰম পানী দিম। ঠাণ্ডা পানী দিলে আঞ্জাখনৰ টেষ্টটো নহ'ব, গৰম পানী দিব লাগে ভজাৰ পিছত। যিকোনো আঞ্জা বনালে যেতিয়া ভাজি লোৱা যায় তাৰপিছত গৰম পানী দিব লাগে সিজাৰ পিছত। খুব ধুনীয়া এটা গোন্ধ আহিছে তিলখিনিৰ পৰা। এতিয়া ইয়াতে গৰম পানীখিনি দি দিছোঁ। মই অকণমান জোল টাইপ বনাম, একেবাৰে গ্ৰেভি নকৰোঁ। আৰু এছা ধুনীয়াকৈ উতলিব ধৰিছে। আৰু এতিয়া ইয়াতে মই মাছখিনি দিম। মই কেঁচা জলকীয়া দুটা তিলখিনি পেষ্ট কৰাওঁতে দি দিছোঁ আৰু শুকান জলকীয়া দুটা দিছোঁ। গতিকে জলকীয়াখিনি মোৰ হৈছে আৰু জলকীয়া নালাগে। এতিয়া ইয়াতে মই ভাজি থোৱা মাছখিনি দি দিম। চাৰিও পিছে দি দিছোঁ আৰু এইখিনি এতিয়া ভালদৰে উতলিব দিম। আৰু এয়া চাওক মোৰ মাছৰ জোল ৰেডি হৈছে। আৰু মাছখিনি থকাৰ কাৰণে অকণমান সৰহ যেন লাগিছে পানী, কিন্তু মাছখিনি গুচাই দিলে একেবাৰে কমি যাব। মোৰ একেবাৰে ৰেডি হৈছে মাছৰ জোল খোৱাৰ কাৰণে। আৰু কিমান ধুনীয়া হৈছে। ইয়াত মই গৰম মছলা এড কৰা নাই, আপোনালোকে দিব পাৰে, কিন্তু মই নিদিওঁ যিহেতু তিলৰ আঞ্জা হয়। ইয়াত গৰম মছলা দিয়া নাই আৰু নহৰু ইয়াতে দিয়া নাই। এতিয়া শেষত মই ধনিয়া দিছোঁ, কেঁচা ধনিয়াটো। আপোনালোকে বেয়া পালে স্কিপ কৰিব, মই যিহেতু ভাল পাওঁ সেইখিনি দি দিছোঁ। আৰু গোন্ধটো খাই খুব ভাল লাগে, খায়ো ভাল লাগে, গোন্ধটোও ভাল লাগে। যিহেতু এতিয়া ঠাণ্ডা পৰিছে, ধনিয়াবোৰ যথেষ্ট পৰিমাণে ওলাইছে বজাৰত, সকলোতে দিব পাৰে ধনিয়া। এয়া চাওক ইমান ধুনীয়া হৈছে জোলখিনি, একেবাৰে খাব লাগিছে। আৰু যিসকলে তিল খাই বেয়া পায় এনেকৈ যদি বনায় তেওঁলোকে গমেই নাপাব এয়া যে তিলৰ আঞ্জা হয়। আৰু এই আঞ্জাখন আচলতে সৰু ল'ৰা ছোৱালীকো খুৱাব লাগে। তিলৰ আঞ্জা খুবেই ভাল। এয়া হৈ গ'ল, গেছৰ ফ্লেমটো অফ কৰি দিছোঁ। চাওকচোন কিমান ধুনীয়া হৈছে, খুব লোভনীয় হৈছে। আৰু এনেকুৱা এখন আঞ্জা থাকিলে বেলেগ আৰু একোৱেই নালাগে। এনেকৈ বনালে খুব টেষ্টি হয়। আপোনালোকে যিসকলে বনাই পাইছে তেওঁলোকে জানে, কিন্তু যিসকলে বনাই পোৱা নাই আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে ভালকৈ চাব আৰু এনেকৈ ধুনীয়াকৈ বনাব পাৰিব কম সময়ত। গতিকে আজি মোৰ ৰেচিপিটো ইমানতে সামৰণি মাৰিলোঁ। আকৌ এটি নতুন টিপছ লৈ নতুন ৰেচিপি লৈ মই আপোনালোকৰ ওচৰত আহি আছোঁ। তেতিয়ালৈ ধন্যবাদ।
আশা কৰোঁ ৰেচিপিটো চাই আপোনালোক সকলোৱে ভাল পাব আৰু শেষত সকলোৱে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। এয়া চাওক খুব সুন্দৰ হৈছে, মোৰ হৈ গ'ল। এতিয়া মই কেৰাহীখনৰ পৰা ট্ৰান্সফাৰ কৰি ল'ম। এয়া মই বাউল এটা লৈছোঁ, ইয়াতে ল'ম।